কোনো কাৰণতে অসমত এজনো বাংলাদেশীক প্ৰৱেশ কৰিবলৈ দিয়া নহব এই মন্তব্য আৰক্ষী সঞ্চালক প্ৰধান জিপি সিঙৰ হাই এলাৰ্ট জাৰি কৰা হৈছে বাংলাদেশ সীমান্তৱৰ্তী অঞ্চলত ভাৰত বাংলা সীমান্তত প্ৰতিটো মুহূৰ্ততে হস্তম হৈ আছে অসম আৰক্ষী পাছপোৰ্ট থকাসকলৰ নথি পৰীক্ষণৰ পিছতে অসমত প্ৰৱেশৰ অনুমতি দিয়া হৈছে বুলি মন্তব্য কৰে আৰক্ষী সঞ্চালক প্ৰধানগৰাকীয়ে বাংলাদেশত অধ্যয়নৰত শিক্ষাৰ্থীসকলৰ ক্ষেত্ৰতো পৰীক্ষা কৰা হ'ব নথিপত্ৰ অসম বাংলাদেশ সীমান্তৰ 4খন জিলাতে বিএছএফ আৰু আৰক্ষী হস্তম হৈ আছে বুলি মন্তব্য কৰে জিপি সিঙে বাংলাদেশৰ যিখিনি ডেভেলপমেন্ট হৈছিল হিদিনাৰ পৰা আমি সবে হস্তম হৈ আছো প্ৰথম দিনাই আমাৰ মাননীয় কেন্দ্ৰীয় গৃহ সচিব ডাঙৰীয়া এটা ভাৰ্চুৱেল কনফাৰেন্স ভিডিঅ' কনফাৰেন্স কৰিছিল সেই ভিডিঅ' কনফাৰেন্সত আমাৰ অসমৰ যেটো 5টা ৰাজ্য আছে য'ত বাংলাদেশৰ লগত সীমা আছে এই 5টা ৰাজ্যৰ ডিজিপি আৰু বৰ্ডাৰ সিকিউৰিটি ফোৰ্সৰ বিষয়াসকল আছিল তাৰ পিছত হিদিনা ৰাতি আমি আমাৰ যিখিনি এসপি সকল তেওঁলোকৰ লগত আমি আলোচনা কৰি তেওঁলোকক নিৰ্দেশ দিছিলো প্ৰাইমাৰীলি আমাৰ নিৰ্দেশ কেটামান পইণ্টত আছে এটা হ'ল যে বৰ্ডাৰত আমি BSF যেটোকে ফাৰ্স্ট লাইন অফ ডিফেন্স অফ পিছে আমাৰ সেকেন্ড লাইন অফ ডিফেন্স হিচাপে অসম পুলিচ হস্তম হৈ থাকিব লাগে যেটোকে কোনো পদে কোনো মানুহে ভিতৰত সোমাব নোৱাৰে ইণ্ডিয়ান পাছপোৰ্ট হোল্ডাৰ তেওঁলোকে যদি পাছপোৰ্ট লৈ আহে আৰু আমি ভেৰিফাই কৰি দেখা পাওঁ যে তেওঁলোকে একচুয়ালি ইণ্ডিয়ান পাছপোৰ্ট হোল্ডাৰ আৰু ভিসাত বাংলাদেশত ব্যৱসায় কৰিবলৈ নহলে পঢ়িবলৈ গৈছিল তেতিয়া আমি তেওঁলোকক আহিব দিছো ভাৰত চৰকাৰৰ এটা বিশেষ নিৰ্দেশ মৰ্মে আমি কিছুমান ওচৰ চুবুৰীয়া দেশৰ নাগৰিককো পাছপোৰ্ট ভেৰিফাই কৰি ভিতৰত সোমাব দিছো আৰু তাৰ পিছত তেওঁলোকৰ বৰ্ডাৰলৈকে আমি এস্কৰ্ট কৰা ব্যৱস্থা কৰিছো যেটোকে তেওঁলোকে এটা সেফ কৰিডৰৰ জৰিয়তে তেওঁলোকৰ নিজৰ ৰাষ্ট্ৰলৈকে গুচি যাব পাৰে তাৰ বাহিৰে এতিয়ালৈকে আমি কাকো সোমাব দিয়া নাই য'ত আমি খবৰ পাই আছো যে তেনেকুৱা চেষ্টা হ'ব পাৰে তাত আমি জয়েন্ট পেট্ৰোলিং বিএছএফৰ লগত কৰিছো আমাৰ ইয়াত 4টা ডিস্ট্ৰিক্টতহে বাংলাদেশৰ লগত সীমাটো লাগে তাৰ বাহিৰে যিমানখিনি ডিস্ট্ৰিক্ট আছে তেওঁলোকৰো ডিসিএসপি সকলক এলাৰ্ট কৰি থোৱা হৈছে যেটো বাংলাদেশৰ ডেভেলপমেন্ট হেইটো ডেভেলপমেন্টৰ লগত সংগতি ৰাখি অসমত কোনো তেনেকুৱা দুষ্কৃতিকাৰীয়ে দুষ্কৰ্ম কৰিব নোৱাৰে তাৰ বাবে সবক হস্তম কৰি